নমস্কাৰ। মহিদিক্ৰমী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন জনালোঁ। মহিদিক্ৰমী আঞ্চলিক ৰঙালী বিহু আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। আজি আমাৰ মৌ কুঁৱৰী আৰু সৰু বিহুৱতী কাৰ্যসূচী আছিলে। যিহেতু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি অহা কালিলৈ সৰু বিহুৱতী আমাৰ আজি সৰু বিহুৱতী সেইটো কাৰণে আমি অহা কালিলৈ সৰু বিহুৱতী কাৰ্যসূচী আমি ৰাখিব বিচাৰিছোঁ। আৰু মহিদিক্ৰমী আঞ্চলিক ৰঙালী বিহু কুঁৱৰীকো আমি কাইলৈ বিহুলৈ আমাৰ এই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ লখিমপুৰ বিহপুৰীয়া অঞ্চলত যিমান আমাৰ ইয়াৰ নাচনীসকল আছে সকলোকে আমি এই মহিদিক্ৰমী ব্লক তিনিআলিত 12 বজাৰ পৰা আমি আৰম্ভ কৰিম। সকলো নাচনীসকলক আহি নিজৰ নিজৰ নামবিলাক আমাৰ ইয়াত নামভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ ইয়াত মোবাইল নাম্বাৰটো দি দিয়া হ'ব, সকলোৱে যোগাযোগ কৰিব পাৰিব। আৰু লগতে সৰু বিহুৱতীও আমি কালি কাৰ্যসূচী ৰাখিছোঁ, সকলোৱে আমাৰ লগত যোগাযোগ কৰি কাইলৈৰ পৰা আমি আকৌ আৰম্ভ কৰিম। আৰু অহা কালিলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মেঘালী বৰষাক আমি আমন্ত্ৰণ জনাইছোঁ। কালি সন্ধিয়া 9 বজাৰ লগে লগে আমাৰ মঞ্চত আহি উপস্থিত হৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মেঘালী বৰষা সকলো সাংস্কৃতিক প্ৰেমী ৰাইজক সাংস্কৃতিক উপভোগ কৰিবলৈ আমাৰ তৰফৰ পৰা আমাৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ। আৰু কাইলৈ দিনত সকলো ৰাইজকে আমাৰ এই মঞ্চত আহি আমাৰ সকলো ৰাইজকে বিহুত উপভোগ কৰি সহায় আৰু সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ।